ছাত্ৰ ছাত্ৰীসকল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ স্পন্দন কিতাপৰ যিটো চতুৰ্থ অধ্যায় আছে খাদ্য স্বাস্থ্য আৰু পৰিচ্ছন্নতা তাৰে পাঠ 1 আছে শাক পাচলিৰ বাগিচা। এইটো এটা কবিতা। এই কবিতাটোত আমি কিনো শাক আৰু পাচলি আছে সেই বিষয়ে জানিব পাৰিম আৰু এই শাক পাচলিবোৰৰ কি গুণ আছে সেই বিষয়ে এই কবিতাটোৰ পৰা আমি জানিব পাৰিম। এতিয়া আমি পঢ়ো আহা কবিতাটো আমি পঢ়িম। ঘাই শাক মৰলীয়া ডাঠা ঠাৰি খুতৰীয়া পালেং পদিনা পাবা খৰকাল বতৰীয়া। ঘাই শাক মৰলীয়া, এই মৰলীয়াটো এবিধ শাক। এই শাকবিধ ইয়াৰ বহুত গুণাগুণ আছে, গতিকে ইয়াক ঘাই শাক বুলিও কয়। ঘাই শাক মৰলীয়া, ইয়াৰ স্নায়বিক যিখিনি স্নায়ুজনিত ৰোগ আছে সেইখিনিৰ কাৰণেও মৰলীয়া এই শাকবিধ ভাল, গতিকে ইয়াক ঘাই শাক বুলি কয়। ডাঠা ঠাৰি খুতৰীয়া, খুতৰীয়া মানে হ'ল ইয়াত খুতৰা শাকৰ কথা কৈছে। ডাঠা ঠাৰি মানে হ'ল ডাঠ ঠাৰি মানে শকত ঠাৰি। পালেং পদিনা পাবা খৰকাল বতৰীয়া, পালেং আৰু পদিনা এইবোৰ হ'ল শাক। খৰকাল বতৰীয়া, খৰকাল মানে হ'ল খৰালি কাল, বৰষুণ নোহোৱা বতৰ খৰালি কালত আমি পালেং আৰু পদিনা পাম। লফা শাক বিজলুৱা চুকা শাক টেঙেচি বাবৰি লেহেতি কাটি ভাজি খাবা ডকচি। লফা শাক বিজলুৱা বুলি কৈছে, ইয়াৰ বিজল ওলায়। চুকা শাকটো অলপ টেঙা টেঙেচি অলপ টেঙা হয়। বাবৰি লেহেতি কাটি ভাজি খাবা ডকচি, বাবৰি আৰু লেহেতি এইবোৰ হ'ল শাকৰ নাম। ভাজি খাবা ডকচি, ডকচি মানে হ'ল জোখতকৈ বেছিকৈ খোৱা বা প্ৰয়োজনতকৈ অধিক খোৱা বা হেঁপাহবোৰ কৰি খোৱা। তাৰপিছত দিছে আমাক মেথি মাটিকাদুৰি দুৰুণৰ তিতিকি মানিমুনি ভেদালি খাবা পেট পিটিকি। মেথি আৰু মাটিকাদুৰি দুৰুণৰ তিতিকি, দুৰুণ শাকটো অকণমান তিতিকি মানে হ'ল অলপ তিতা তিতা লাগে, মেথিটোও তিতা তিতা লাগে। মানিমুনি ভেদালি খাবা পেট পিটিকি, এতিয়া মানিমুনি আৰু ভেদালি মানে হ'ল ইয়াত ভেদাইলতাৰ কথা কৈছে। খাবা পেট পিটিকি তাৰমানে কৈছে কি মানিমুনিয়ে আৰু ভেদাইলতাই আমাক কি কৰে, পেটৰ নানা ৰোগৰ পৰা আমাক মুক্ত কৰে। তাৰমানে পেটৰ ৰোগত আমি ভেদাইলতা বিচাৰোঁ, কিন্তু ইয়াত কৈছে কি যে ভেদাইলতাৰ গোন্ধটো যথেষ্ট বেয়া। যদিও আমাৰ ভেদাইলতাৰ গোন্ধ বেয়া, আমাৰ পেট ভাল হ'বৰ কাৰণে আমি ভেদাইলতা আমাৰ খাওঁ, মানিমুনি ভেদাইলতা আমি খাওঁ। সেইকাৰণে ইয়াত কৈছে খাবা পেট পিটিকি, তাৰমানে কি যেতিয়া আমাৰ প্ৰয়োজন হৈছে, গতিকে পেট ভাল হ'বৰ কাৰণে আমি ভেদাইলতা আমি খাব লাগিব, যদিও ইয়াৰ গোন্ধ বেয়া। পুৰৈ ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ। পুৰৈ শাকটোৱে কি কৰে, তেজ আমাৰ ৰঙা কৰে আৰু ডাঠ কৰে। শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ। ভোল ভাল জহা ভোল ধুন্দুলি কোমোৰা মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা। এতিয়া ভোলৰ ভিতৰত জহা ভোল ভাল বুলি কৈছে আৰু ধুন্দুলি কোমোৰা এইবোৰ পাচলিৰ নাম। জহা ভোল ধুন্দুলি কোমোৰা এইবোৰ পাচলিৰ নাম। মায়ে ভাজি আনি দিলে, এতিয়া ধুন্দুলি কোমোৰা ভোল এইবোৰ যদি মায়ে ভাজি আনি দিয়ে তেতিয়া কি হয়, ভণ্টি গুঙোৰা বুলি কৈছে। গুঙোৰা মানে হ'ল খঙত থকা বা মুখ উফন্দাই থকা। এইখিনি যদি মায়ে ভাজি আনি দিয়ে তেতিয়া ভণ্টিয়ে কি কৰে, খাবলৈ আচলতে মন নকৰে, কিন্তু নকয় যে খাবলৈ মন নাই কৰা বুলি নকয়, কিন্তু আচলতে কৈছে কি যে ভণ্টিয়ে এইখিনি ভোল ধুন্দুলি কোমোৰা এইবোৰ ভাল নাপায়, এইখিনি ভাজি দেখিলে তেওঁ খঙত থাকে বা খাবলৈ মন নকৰে। ৰঙা মিঠা লাও খাওঁ টপালি টপালি অমিতা খাৰত যায় পেটৰ অতপালি। ৰঙা মিঠা লাও খাওঁ, তাৰমানে ৰঙা মিঠা লাও মানে হ'ল ৰঙালাওৰ কথা কৈছে। টপালি টপালি মানে হ'ল মুখৰ জুতি পোৱাকৈ, মুখে তৃপ্তি পোৱাকৈ আমি ৰঙালাও খাওঁ। অমিতা খাৰত যায় পেটৰ অতপালি, অমিতাৰ লগত যেতিয়া আমি খাৰ দিয়ে তেতিয়া কি হয়, পেটৰ অতপালি, পেটৰ যিখিনি অশান্তি হয়, পেটৰ যিখিনি অসুবিধা হয় সেইখিনি আমাৰ অমিতা খাৰত যায় বুলি কৈছে। বেঙেনা বিজল বৰ ভেন্দি চিঙে কোনে উৰহি পিঁয়াজ আলু লাগে মুনে মুনে। বেঙেনা বৰ বিজল বুলি কৈছে। ভেন্দি চিঙে কোনে, ভেন্দি চিঙিলে সাধাৰণতে কি হয়, ভেন্দিৰ পাতবোৰে খজুৱাই গাত, গতিকে ভেন্দি চিঙে কোনে বুলি কৈছে। উৰহি পিঁয়াজ আলু লাগে মুনে মুনে, উৰহি পিঁয়াজ আলু আৰু আমাক মুনে মুনে লাগে কৈছে। কেৰেলা বা কাকিৰোল ব্ৰহ্ম তিতা ভাই মুখত দিলেই দেখোঁ জিয় উৰি যায়। কেৰেলা বা কাকিৰোল, এতিয়া কেৰেলাটো কাকিৰোল বুলিও কৈছে। ব্ৰহ্ম তিতা মানে হ'ল অতিপাত তিতা। মুখত দিলেই দেখোঁ জিয় উৰি যায়, মুখত দিলেই ইমান তিতা, মুখত দিলেই আমাৰ জিয় উৰি যোৱাৰ নিচিনা লাগে, বহুত তিতা মানে। গাজৰৰ হালোৱাত যি সোৱাদ আছে ছাল কোমৰ ভজা খাই ভাইটিয়ে নাচে। গাজৰৰ হালোৱা মানে হৈছে এবিধ বিশেষ ধৰণৰ পুডিং বা খাদ্যবস্তু। তাত গাজৰ দিয়ে, তাৰপিছত গাখীৰ দিয়ে আৰু এইখিনি মিহলি কৰি পিনি এইটো হালোৱা বনায়।
যি সোৱাদ আছে চালগুমৰ মজা খাই ভাইটিয়ে নাচে। চালগুমৰ ভজা চালগুম খাবলৈ পালে ভাইটিয়ে নাচে বুলি কৈছে। মূলা খালে কোৰমোৰ পেটে মাতে বৰ, ভাতকেৰেলাত নাই কোনো লৰফৰ। মূলা খালে কি হয়, পেটত অলপ গেছ হয়। কোৰমোৰ মানে পেটৰ অলপ গুৰগনি মাত দিয়ে। পেটে মাতে বৰ, ভাতকেৰেলাত নাই কোনো লৰফৰ। আৰু ভাতকেৰেলা খালে তেনেকুৱা কোনো অসুবিধা নাই। তিয়হৰ বহু গুণ চালাডৰ ৰজা, বিলাহীয়ে তাৰে সৈতে সোৱাদ দিয়ে মজা। তিয়হৰ বহুত গুণ আছে বুলি কৈছে। চালাডৰ ৰজা, চালাডৰ ৰজা কোন বুলি ক'লে আমি ক'ব লাগিব তিয়হ। বিলাহীয়ে তাৰ সৈতে সোৱাদ দিয়ে মজা। বিলাহীৰ লগত চালাডত যদি আমি আকৌ বিলাহী দিম, ইয়াৰ সোৱাদ মানে হ'ল সোৱাদটো বহুত ভাল লাগে। তিয়হ বিলাহী যদি আমি চালাড কৰোঁ তাৰ সোৱাদটো বহুত মজা লাগে। শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। এতিয়া স্কোৱাছ এইটো পাচলি, যিহেতু পাচলি ক'ত দেখিছে বুলি কৈছে, শ্বিলঙত। জালি কোমোৰা মানে হ'ল যিটো কুমলীয়া কোমোৰা। জালি কোমোৰাৰ ভজাটো একেবাৰে মজা বুলি কৈছে। মজা মানে হ'ল ভাল। আৰু কবিতাটো লিখিছে ডাক্তৰ ৰমা বৰা। ইয়াতে তোমালোকৰ কিছুমান কি আছে, পাচলি আছে আৰু কিছুমান শাক আছে। এতিয়া আমি এইটো দেখিছোঁ ধুন্দুলি বা এইটো বেঙেনা, গাজৰ, কেৰেলা এইবোৰ হ'ল পাচলি। আৰু যিবোৰ আমি শাকৰ নাম কৈছে, পালেং, পদিনা, লফা শাক, এইবোৰ হৈছে শাক। পাঠভিত্তিক ক্ৰিয়াকলাপ দিছে। 1 নম্বৰটো দিছে আমাক তলত দিয়া বাক্যাংশকেইটাৰ অৰ্থ বুজোৱা শব্দকেইটা পদ্যটোত বিচাৰি উলিয়াই লিখা। ক নম্বৰটো কৈছে খঙাল আৰু মন খুলি কথা নোকোৱা, এইটো হ'ল গুঙোৰা। তাৰপিছত দিছে অতিশয় দুষ্টালি, অতি উৎপীড়ন, এইটো হৈছে অতপালি। সোৱাদটোক কয় সোৱাদ। গাজৰৰ পৰা তৈয়াৰ কৰা এবিধ মিঠা খাদ্য, এইটো হৈছে হালোৱা। অলপ তিতাটো তিতিকি। তাৰপিছত আমাক দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। পুৰৈ শাক আমি কিয় খাব লাগে? ৰঙা তেজ অধিক ডাঠ কৰাৰ বাবে, পেটৰ অতপালি দূৰ কৰাৰ বাবে, মায়ে ভাজি দিয়াৰ বাবে, শাকনিত পোৱাৰ বাবে। পুৰৈ শাক কিয় খাব লাগে? ৰঙা তেজ অধিক ডাঠ কৰাৰ বাবে। গতিকে আমি ইয়াত ক নম্বৰটো আমি ভুল কৰিব লাগিব। পুৰৈয়ে আমাৰ তেজ ৰঙা কৰে আৰু ডাঠ কৰে। তাৰপিছত কৈছে আমাক পদ্যটোত ভাইটিয়ে কি খাই আনন্দ পোৱাৰ কথা কৈছে। কেৰেলা আৰু মেথি শাক, ভাতকেৰেলা আৰু তিয়হ, গাজৰৰ হালোৱা আৰু চালগুম ভজা, ভেন্দি আৰু বেঙেনা। এইটো উত্তৰটো হ'ব গাজৰৰ হালোৱা আৰু চালগুম ভজা। এই গ নম্বৰটো ইয়াত আমি ভুল কৰিব লাগিব। গাজৰৰ হালোৱা আৰু চালগুম ভজা। তাৰপিছত কৈছে কবিয়ে শ্বিলঙত কিহৰ বাগিচা দেখাৰ কথা কৈছে। এইটো হৈছে স্কোৱাছৰ। ইয়াতো গ নম্বৰটো আমি ভুল কৰিব লাগিব। শাক পাচলিৰ বাগিচা পদ্যটোৰ জৰিয়তে কবিয়ে কি ভাৱ প্ৰকাশ কৰিছে। কবিৰ কি ভাৱ প্ৰকাশ হৈছে? শাক পাচলি কমকৈ খোৱাটো বিচাৰিছে, শাক পাচলি খেতি কৰিবলৈ শিকাব বিচাৰিছে, শাক পাচলিৰ চালাড প্ৰস্তুত কৰিবলৈ শিকাব বিচাৰিছে, শাক পাচলিৰ গুণাগুণ জনাব বিচাৰিছে। উত্তৰটো হ'ব শাক পাচলিৰ গুণাগুণ জনাব বিচাৰিছে, যে শাক পাচলিত আমাৰ বহুত গুণ থাকে, এইখিনি আমাক কি কৰে, বহুত বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰি থাকে। গতিকে ইয়াত ঘ নম্বৰটো আমাৰ শুদ্ধ হ'ব। 3 নম্বৰটো আমাক কৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো কৈছে কাকিৰোলৰ সোৱাদ কেনেকুৱা? কাকিৰোল মানে হ'ল কেৰেলা। কাকিৰোলৰ সোৱাদ কেনেকুৱা হ'ব? যে কাকিৰোলৰ সোৱাদ অতিপাত তিতা বা ব্ৰহ্মতিতা। এই ব্ৰহ্মতিতা বুলি লিখা নাই, ইয়াত অতিপাত তিতা বুলি লিখিছোঁ। তাৰপিছতো কৈছে আমাক চালাডৰ ৰজা কোন? চালাডৰ ৰজা তিয়হ। কি খালে পেটৰ অতপালি দূৰ হয়? অমিতা খাৰ খালে পেটৰ অতপালি দূৰ হয়। ঘ নম্বৰটো কৈছে পদ্যটোত কোনটো শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে? পদ্যটোত খৰকাল শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে। তাৰপিছত কৈছে আমাক 4 নম্বৰটোত ভাবা আৰু লিখা। পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধ নাম চিনাক্ত কৰা। খৰালি কালত কি কি শাক পাচলি হৈছে আমি নাম চিনাক্ত কৰিবলৈ কৈছে। এতিয়া আমি এনেকৈ লিখিছোঁ পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধ হ'ল পালেং, পদিনা, মানিমুনি, ৰঙালাও, পিঁয়াজ, আলু, চালগুম, গাজৰ, মূলা, বিলাহী আদি। এইবোৰ হ'ল শাক পাচলি খৰালি কালত হ'ব। তাৰপিছত কৈছে আমাক পদ্যটোত থকা কোনকেইবিধ শাক পাচলি তুমি ভাল পোৱা আৰু কেনেকৈ খাই ভাল পোৱা। খ নম্বৰ উত্তৰত আমি এনেকৈ লিখিছোঁ পদিনা চাটনি কৰি, মানিমুনি চাটনি কৰি, বেঙেনা, ভেন্দি, বিলাহী জুইত পুৰি পিটিকি খায়, গাজৰ, মূলা, তিয়হ চালাড কৰি খায়,
ভাতকেৰেলা বইল কৰি পিটিকি খাই মোৰ ভাল লাগে। তোমালোকে কেনেদৰে ভাল লাগে, কি পাচলি তোমালোকক কেনেদৰে খাই ভাল লাগে, তোমালোকে বেলেগ ধৰণেও এইটো লিখিব পাৰা। তাৰপিছত দিছে আমাক তিয়ঁহৰ বহুগুণ চালাডৰ ৰজা। তোমাৰ পচন্দৰ চালাড তৈয়াৰ কৰিবলৈ তুমি তিয়ঁহৰ উপৰি পদ্ধতিৰ পৰা কোন কেইবিধ শাক পাচলি বাছনি কৰিবা। এতিয়া উত্তৰটো আমি এনেকৈ লিখিম যে চালাড তৈয়াৰ কৰিবলৈ মই তিয়ঁহৰ উপৰি চালগুম, বিলাহী, মূলা, গাজৰ, পিঁয়াজ বাছনি কৰিম। এতিয়া চালাড তৈয়াৰ কৰিবলৈ মই তিয়ঁহৰ উপৰিও মই এইখিনি চালগুম ল'ম, বিলাহী ল'ম, মূলা ল'ম, গাজৰ ল'ম, পিঁয়াজ ল'ম, এইখিনি মই বাছনি কৰিম। তাৰপিছত কৈছে আমাৰ 5 নম্বৰটো শাক পাচলি বাগিচা পদ্ধতিত তোমালোকে মুঠতে কেইবিধ শাক পাচলিৰ নাম পালা, সেইবোৰ শাক আৰু পাচলি হিচাপে ভাগ কৰি লিখা। এতিয়া কোন কেইবিধ শাক আৰু কোনবোৰ পাচলি আমি লিখিম। এইখিনি হৈছে শাক: মৰলীয়া, খুতৰা, পালেং, পদিনা, লফা, বাবৰি, মাটিকাদুৰি, এইবোৰ হ'ল শাক। তাৰপিছত পাচলি কোনবোৰ: কোমোৰা, ধুন্দুলি, চালগুম, ভোল, কেৰেলা, ভাতকেৰেলা, এইবোৰ হৈছে পাচলি। 6 নম্বৰটো হৈছে আমাক কিছুমান শাক পাচলি লতাৰ দৰে বগাই যায়। এনে গছবোৰ বগাই যাবলৈ হেদালি, জেং আদি দি সুবিধা কৰি দিয়া হয়। পদ্ধতিৰ পৰা লতাজাতীয় শাক পাচলিবোৰৰ নাম বিচাৰি লিখা। এতিয়া পদ্ধতিত কিবোৰ লতাজাতীয় শাক পাচলি আছে আমি বিচাৰি লিখিম। পদ্ধতিত থকা লতাজাতীয় শাক পাচলিবোৰৰ নাম হ'ল ভেদালি, পুৰৈ, ভোল, ধুন্দুলি, কোমোৰা, ৰঙালাও, কেৰেলা, ভাতকেৰেলা, তিয়ঁহ, স্কোৱাছ। ভেদালি বা ভেদাইলতা লিখিব পাৰা তোমালোকে। ওপৰত দিয়া উদাহৰণকেইটা চাই তলৰ শব্দকেইটা ভাঙি দেখুওৱা। এতিয়া ধাননিটো আমি কেনেকৈ ভাঙিম? ধান যোগ অনি। কাঠনিটো ভাঙিম কাঠ যোগ অনি। বাহনিটো ভাঙিম আমি বাঁহ যোগ অনি বাহনি। পদুমনিটো পদুম যোগ অনি পদুমনি। 8 নম্বৰ কটো কৈছে পঢ়া। পুৰৈ ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ, শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ। ইয়াত এই গদ্যভাগিত লিখিলে হয় যে পুৰৈয়ে ৰঙা তেজ, ৰাঙলী আৰু ডাঠ কৰে, আমি শাকনিলৈ যাওঁ, তোমালোকে পাঠ পঢ়া। ইয়াত একম বাক্যটোত কৰে, ইয়াত কৰে লিখা আছে। পুৰৈয়ে ৰঙা তেজ, ৰাঙলী আৰু ডাঠ কৰে। কৰে শব্দ পদটোৱে পুৰৈয়ে তেজ ডাঠ কৰা কামটো বুজাইছে। ইয়াত কৰে। আমি শাকনিলৈ যাওঁ, যাওঁতে কি বুজাইছে? যোৱা কামটো বুজাইছে। তাৰপিছত তোমালোকে পাঠ পঢ়া, এই পঢ়া শব্দটোৱে কি বুজাইছে? পাঠ পঢ়া কাম কৰাটো বুজাইছে। মানে কিবা এটা কাম কৰা বুজাইছে। তোমালোকে পাঠ পঢ়া মানে পঢ়া কামটো কৰা বুজাইছে। আমি শাকনিলৈ যাওঁ, শাকনিলৈ যাওঁ মানে যোৱা কামটো বুজাইছে। আৰু ডাঠ কৰেটোৱে বুজাইছে যে ডাঠ কৰা কামটো কৰা বুজাইছে। যে এনেদৰে কোনো কাম কৰা বা হোৱা বুজোৱা পদবোৰেই হৈছে ক্ৰিয়াপদ। এইটো হৈছে ক্ৰিয়াপদ। যিটো পদে কোনো কাম কৰা বা হোৱা বুজায় সেইটো হৈছে ক্ৰিয়াপদ। যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেই পদক ক্ৰিয়াপদ বোলে। তোমালোকে এইটো মনত ৰাখিব লাগিব যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেইটোক কয় ক্ৰিয়াপদ। খ নম্বৰ কৈছে তলত দিয়া পদ্যভাগী গদ্য ৰূপত লিখি ক্ৰিয়াপদবোৰৰ তলত আঁচ টানা। এতিয়া এই যিখিনি এইটো এটা পদ্য আছে, পদ্যটো আমি গদ্য ৰূপত লিখিব লাগিব। ৰঙা মিঠা লাও খাওঁ টোপালি টোপালি, অমিতা খাৰত যায় পেটৰ অতপালি। এতিয়া এইটো আমি গদ্য ৰূপত এনেদৰে লিখিব লাগিব। এতিয়া গদ্য ৰূপটো আমি এনেকৈ লিখিছোঁ: ৰঙা মিঠা লাও টোপালি টোপালি খাওঁ, অমিতা খাৰত পেটৰ অতপালি যায়। এতিয়া কোনকেইটা ক্ৰিয়াপদ হ'ব? এই খাওঁটো ক্ৰিয়াপদ, খাওঁটোৱে খোৱা কামটো কৰা বুজাইছে। আৰু যায়টোৱে কি কৈছে? পেটৰ অতপালি নাইকিয়া হয়টো বুজাইছে। গতিকে এইকেইটা হৈছে ক্ৰিয়াপদ, খাওঁ আৰু যায়। তাৰপিছত দিছে আমাক কাষৰ কাৰ্ডখনৰ পৰা উপযুক্ত কাম কৰা বা হোৱা বুজোৱা শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা পূৰ কৰা। কাইলৈ আমি পুথিভঁৰাললৈ যাম, এই যামটো ইয়াত লিখা আছে। তাত বহুতো কিতাপ আছেতো ইয়াত লিখা আছে। আমি কিতাপ পঢ়িম, দেউতাই কালি মোক এখন কিতাপ কিনি দিলে। অন্তৰাই কিতাপ পঢ়ি ভাল পায়, শান্তা আবেলি আমাৰ ঘৰলৈ আহিব, অয়ন স্কুললৈ গৈছে। এইবোৰ হৈছে ক্ৰিয়াপদ। যাম, আছে, পঢ়িম, দিলে, পায়, আহিব, গৈছে, এইবোৰ হৈছে ক্ৰিয়াপদ। জ্ঞান সম্প্ৰসাৰণ দিছে। জানি থওঁ আহা, বহাগ বিহুৰ সময়ত অসমত বহুবিধ শাক একেলগে ৰান্ধি খোৱাৰ এটা পৰম্পৰা আছে। এই পৰম্পৰাক ঠাইভেদে
হাত শাকতি বা 100 এবিধ শাক খোৱা বুলিও জনা যায়। এতিয়া আমি কওঁ 100 এবিধ শাক খাওঁ বহাগ বিহুত, সেইটো ঠাইভেদে বেলেগ বেলেগ নামে জনা যায়। তাক জনা যায় যে হাত শাকি বা হাত শাকতি বুলি জনা যায়। অসমৰ কিছুমান অঞ্চলত গৰু বিহুৰ দিনা, আন কিছুমান অঞ্চলত বিহুৰ 7 দিনৰ ভিতৰত কোনোবা এদিনত এই পৰম্পৰা পালন কৰে। সেইবোৰ গোটাই খালে বছৰটোলৈ বহু বেমাৰৰ পৰা হাৰি থাকিব পাৰিব বুলি মানুহে বিশ্বাস কৰে। যে বিহুত 100 এবিধৰ শাক খালে যে মানুহে গোটেই বছৰটোৰ কাৰণে বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰে বুলি এইটো মানুহে বিশ্বাস কৰে। 10 নম্বৰ দিছে পঢ়া। ভুল ভাল জহা ভুল ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা। এই পদ্যকেইফাঁকিৰ প্ৰথম দুহাৰী শব্দ কোমোৰাৰ লগত দ্বিতীয় দুহাৰী শব্দৰ গুঙোৰা মিল আছে। ইয়াত কোমোৰা কটুকাই কু মটুকাই মোৰ ৰটকেৰা কোমোৰাটোৰ লগত এই গুঙোৰা শব্দটো মিল আছে। শেষৰ ধ্বনিটো মিল আছে। ইয়াত কৈছে তলত দিয়া প্ৰথম দুখাৰী পদ্যৰ শেষৰ শব্দৰ ধ্বনিৰ লগত মিলাই দুখাৰীকৈ পদ্য ভীমচেনী মালভোগ আৰু যত কল, আম লিচু বগৰী আছে আৰু ফল। ইয়াত কল আৰু ফলটো শেষৰ দুহাৰী উচ্চাৰণটো একে হৈছে, শেষৰ ধ্বনিটো একে হৈছে। গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ, খেজুৰীৰ গুড় বৰ তুষ্টিকৰ। ইয়াত পুষ্টিকৰ আৰু তুষ্টিকৰ দুটা উচ্চাৰণটো একে হৈছে, শেষৰ ধ্বনিটো একে হৈছে। ইয়াত তুষ্টিকৰ শব্দটোৰ অৰ্থ হৈছে তৃপ্তিদায়ক, যে খেজুৰীৰ গুড়কণ বৰ তৃপ্তিদায়ক। শাক পাত পাচলি সকলোৱে খাবা, ৰোগৰ পৰা নিলগত থাকিবলৈ পাবা। ইয়াত খাবা আৰু এই পাবা উচ্চাৰণটো দুইটা একে হৈছে, শেষৰ ধ্বনিটো দুইটা একে হৈছে। 11 নম্বৰ প্ৰশ্নটো কৈছে তোমালোকে পদ্যটোত শাক পাচলিৰ বিষয়ে পঢ়িলা। ফল-মূলো শাক পাচলিৰ দৰে আমাৰ আহাৰৰ এটা প্ৰধান উপাদান। ফলৰ পৰা আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পাৰি, যেনে আচাৰ, চৰ্বত, জাম, জেলি আদি। তলত দিয়া ফলবোৰেৰে কি কি খাদ্য প্ৰস্তুত কৰিব পাৰি লিখা। ফলৰ নাম দিছে আম। আমৰ পৰা কি তৈয়াৰ কৰিব পাৰে? আচাৰ কৰিব পাৰে, চৰ্বত কৰিব পাৰে, জাম আৰু জেলি প্ৰস্তুত কৰিব পাৰে। কলৰ পৰা কেক প্ৰস্তুত কৰিব পাৰে, চৰ্বত, শিশুৰ খাদ্য, সুৰা। কঁঠালৰ পৰা আচাৰ, জাম, জেলি, চিপছটো তৈয়াৰ কৰিব পাৰে, কেঁচা কঁঠালৰ পৰা টুকুৰা টুকুৰাকৈ কাটি পিনি। নাৰিকলৰ পৰা কি তৈয়াৰ কৰিব পাৰে? তেল, ৰছী, দলিচা, সৌন্দৰ্যবৰ্ধক সামগ্ৰী যিবোৰ ক্ৰীম সেইবোৰ তৈয়াৰ কৰিব পাৰে। আনাৰসৰ পৰা কি তৈয়াৰ কৰিব পাৰে? জেলি, চাটনি, জাম, শিশুৰ খাদ্য আদি তৈয়াৰ কৰিব পাৰে। তাৰপিছত আমাক দিছে হাথৰ ভাঙো আহা, গোন্ধ পালেই নাকত ধৰে, পেটৰ ৰোগত বিচাৰি ফুৰে। এইটো হৈছে ভেদাইলতা বা ভেদাইলতা লিখিব পাৰা, ভেদাইলতাও লিখিব পাৰা বা ভেদাইলতাও লিখিব পাৰা। ওপৰত পাত, তলত গাঁতত আছে হাতীৰ দাঁত। এইটো মই মূলা লিখিছোঁ, যিহেতু হাতী দাঁত বুলি কৈছে, হাতী দাঁতটো বগা হয়, গতিকে এইটো মই মূলা বুলি এইটো মূলাই লিখিছোঁ। 13 নম্বৰ কৈছে তলত দিয়া ছবিখনত থকা শাক পাচলিবোৰ চিনাক্ত কৰি গছত লগা, মাটিৰ তলত হোৱা আৰু শাক পাচলিৰ নাম পৃথক। ইয়াত দিছোঁ বিলাহী, এইটো কেপচিকাম, আলু, এইটো জলকীয়া, বেঙেনা, এইটো হ'ল ৰঙালাও, এইটো চালগুম, এইটো পিঁয়াজ, গাজৰ, মূলা, নহৰু আৰু এইটো বন্ধাকবি। এতিয়া ইয়াত কোনকেইটা আমাৰ গছত লাগিছে? গছত লগাকেইটা হৈছে ইয়াত বিলাহী, কেপচিকাম, জলকীয়া, বেঙেনা এইখিনি, আৰু তাৰপিছত এইটো ৰঙালাও, তাৰপিছত এইখিনি হৈছে আমাৰ গছত লাগিছে। তাৰপিছত এইটো ফুলকবি, বন্ধাকবিটো আমাৰ গছত লাগিছে। গতিকে আমি এনেকৈ লিখিম, গছত লগাকেইটা হৈছে বিলাহী, ৰঙালাও, বেঙেনা, বন্ধাকবি, জলকীয়া আৰু কেপচিকাম। মাটিৰ তলত কি কি হৈছে? গাজৰ, চালগুম, নহৰু, মূলা, পিঁয়াজ, আলু। ইয়াত আমি দেখিছোঁ যে চালগুম, এইটো পিঁয়াজ, গাজৰ, মূলা, নহৰু এইবোৰ মাটিৰ তলত হৈছে, আলু মাটিৰ তলত হৈছে। তলৰ ছবিখন ভালদৰে পৰ্যবেক্ষণ কৰা আৰু কি কি কাম কৰা দেখিছা লিখা। এতিয়া প্ৰথম ছবিখন দেখিছোঁ এজন খেতিয়কে চহাই থোৱা মাটিখিনিত কোৰেৰে গাঁত কৰি গৈছে, সৰু সৰু কি গৈছে? গাঁত কৰি গৈছে। গতিকে ইয়াত এটা আমি দেখিছোঁ। পিছত তেওঁ এইখন ছবিত কি দেখিছোঁ আমি? যিবোৰ তেওঁ গাঁত কৰিছিলে সেই গাঁতবোৰত কি লগাইছে? এইবোৰ শাক পাচলিৰ পুলি তেওঁ লগাইছে। গতিকে প্ৰথমটো আমি বাক্যটো লিখিম যে খেতিয়কজনে ভালদৰে চহাই থোৱা মাটিত কোৰেৰে গাঁত খান্দি আছে। 2 নম্বৰটোত আমি লিখিম খেতিয়কজনে গাঁতবোৰত একোটাকৈ পাচলিৰ পুলি ৰুইছে। এইবোৰ তেওঁ কি ৰুইছে? পাচলিৰ এইবোৰ পুলি ইয়াত ৰুইছে। 3 নম্বৰত আমি দেখিছোঁ যে কি 3 নম্বৰ ছবিখনত খেতিয়কজনে পাচলিৰ পুলিবোৰত কি হৈছে? পানী দিছে। 4 নম্বৰত দেখিছোঁ এই পুলিখিনি কি হৈছে? তেওঁ
ঘৈণীয়েকে কি কৈছে কাটিছে এইখিনি ফুলকবিখিনি কি কৈছে কাটিছে তাৰপিছত ইয়াত দেখিছোঁ আমি তেওঁ যিখিনি পাচলি আছে এই পাচলিখিনি বজাৰলৈ বিক্ৰী কৰিবলৈ নিছে আৰু ইয়াত দেখিছোঁ খেতিয়কজনে কি আনিছে এইবোৰ বিলাহী আৰু এইবোৰ তেওঁ কি কৰিছে চব্জি কাটিছে গতিকে আমি এনেকৈ লিখিম পাচলিৰ পুলিবোৰত পানী দিছে 3 নম্বৰটোত লিখিম পাচলিৰ পুলিবোৰত পানী দিছে 4 নম্বৰটোত লিখিম বাৰীত থকা ফুলকবিবোৰ খেতিয়কজনৰ ঘৈণীয়েকে কাটি তেওঁক সহায় কৰি দিছে ফুলকবিবোৰ কাটি পিনি তেওঁক সহায় কৰি দিছে 5 নম্বৰত দেখিছোঁ পাচলিবোৰ যেনে আলু ফুলকবি বন্ধাকবি ৰঙালাও স্কোৱাছ আৰু শাকবোৰ খেতিয়কজনে বজাৰত বিক্ৰী কৰিছে 5 নম্বৰ ছবিখনত কি দেখিছোঁ আমি যিবোৰ পাচলি আছে তেওঁ বজাৰত বিক্ৰী কৰিবলৈ নিছে খেতিয়কজনে ঘৰত খাবলৈ বিলাহী আনিছে আৰু ঘৈণীয়েকে এটা ফুলকবি কাটি আছে এইটো শেষৰ ছবিটোত আমি কি দেখিছোঁ এইটো যে বিলাহী আনিছে আৰু কি আনিছে এটা ফুলকবি বা বন্ধাকবি এইটো কাটি আছে